নমস্কাৰ স্বাগতম জনাইছো মোৰ অন্যটি ভিডিঅ'লৈ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে পদ্মগৈ ব্লগ আৰু আজি আপোনালোকক এডখৰ মাটিত এটা খেতি নকৰি কেনেধৰণে একেলগে দুটা খেতি কৰিব পাৰি আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাম। মই বৰ্তমান ইয়াত অসমীয়া আলু গুটি ৰুই থোৱা আছে আৰু এইপিনে ওলকবি ৰুইছিলোঁ, ওলকবিৰ মাজতো কেনেধৰণে দুটা খেতি কৰিছোঁ সেয়া দেখুৱাম। আপুনি এইপিনেও ওলকবি ৰুই থোৱা আছে, ইয়াতো কেনেধৰণে দুটা খেতি কৰিছোঁ সকলোখিনি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাম। প্ৰথমতে আপোনালোকক মই য'ত মই অসমীয়া আলু গুটি ৰুই থৈছোঁ সেয়ালে আপোনালোকক কেনেধৰণে মই দুটা খেতি কৰিছোঁ সেয়া আপোনালোকক দেখুৱাই আছোঁ। আৰু বৰ্তমান মোৰ এয়া কবি আপোনালোকক দেখুৱাইছিলোঁ, সেইদিনা মই এটা ভাইৰেল হৈছে ভিডিঅ'টো মোৰ কবি যিহেতু বজাৰত বিকিবলৈ সুধিবলৈ গৈছিলোঁ, তেতিয়া মোৰ 4 টকাকৈ দিম কোৱা কথাটো ভাইৰেল হৈ গৈছে। আৰু আজি আপোনালোকক অসমীয়া আলুৰ খেতিৰ মাজত বা বম্বাই আলুৰ খেতিৰ মাজত কেনেধৰণে আপোনালোকে দুটা খেতি কৰিব পাৰিব সেয়া আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাম। আৰু বৰ্তমান মই আপোনালোকক বেক কেমেৰা কৰি দেখুৱাই আছোঁ। এয়া হৈছে মোৰ অসমীয়া আলুগুটি, সেয়ালৈকে অসমীয়া আলুগুটি দি থৈছোঁ আৰু সেই অসমীয়া আলুগুটিৰ মাজে মাজে মই কি দিছোঁ আপোনালোকক দেখুৱাইছোঁ। যিহেতু ইয়াত ৰঙালাও দিলে বেছি ভাল, ৰঙালাও মই বৰ্তমান দিয়া নাই। ইয়াত ভেন্দি দেখিছে, ভেন্দি মই দি থৈছোঁ ইয়াত দুটা এনেধৰণে ভেন্দি কৰি মই লাইনটোত ভেন্দি দি দিছোঁ। যিহেতু অসমীয়া আলুগুটিটো উঠি যাব, উঠি যোৱাৰ পিছত এতিয়া মাটিডোখৰ এনেই পৰি থকাতলৈ ইয়াত ভেন্দি খেতিটো এতিয়া কৰিলে ভাল হয়, সেইকাৰণে ইয়াত মই ভেন্দিটো দি থৈছোঁ। আৰু সেয়াত মানে ওলকবি দিয়া আছে, ওলকবিৰ মাজত কি খেতি কৰিছোঁ সেয়াও আপোনালোকক দেখুৱাই আছোঁ ওচৰত গৈ পিনে। আৰু এয়া ওলকবি আগতে এবাৰ দিলোঁ, ইয়াত ওলকবি দিয়াৰ পিছত আকৌ ওলকবি ৰুলোঁ, ইয়াত দুটা খেতি হৈ গ'ল। আৰু এতিয়া মই আকৌ 3 নম্বৰ খেতিটো এয়া কৰিছোঁ। ওলকবিৰ লাইনটোত যিটো থাকি গৈছিল সেই লাইনটোত মই কোৰ মাৰি ঠাহি পিনে এয়া দাংবডি দিছোঁ। এনেধৰণে আপোনালোকেও ওলকবিৰ মাজত দাংবডি খেতিটো কৰিব পাৰিব, নহ'লে ইয়াতো আপোনালোকে ভেন্দিও দিব পাৰিব। এনেধৰণে আগতীয়া খেতি যিবিলাক সেইটো খেতি আপোনালোকে কৰিব পাৰিব আগতীয়াকৈ। আৰু তাত সেইপিনেও ওলকবি দি থোৱা আছে, বৰ্তমান ওলকবিটো কাটা নাই মই তাত আৰু কি খেতি কৰি আছোঁ সেয়া আপোনালোকক দেখুৱাই আছোঁ। আহক মই ইয়ালৈ গৈ আছোঁ, আপোনালোকে চাই যাওক। এনেধৰণে আপোনালোকে এই দুটা খেতি কৰিব পাৰিব এডোখৰ মাটিত, এটা খেতি নকৰি পেলাই নথৈ মানে আপোনালোকে দুটা খেতি কৰিব পাৰিব। ইয়াতো দি থৈছোঁ এয়া ওলকবি, সেয়ালৈকে দি থোৱা আছে গোটেই ওলকবিৰ মাজতে দাংবডি, পিছতীয়াকৈ অলপমান ধনিয়া দি থোৱা আছে। আৰু এইডোখৰ ওলকবি পিছতীয়াকৈ ৰোৱা হৈছিলে, এই পিছতীয়াকৈ ওলকবিডোখৰত মই কি দিছোঁ তাকে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাম। আপোনালোকেও এডোখৰ মাটিত যাতে এটা খেতি কৰি মানে পেলাই নথয় সেইকাৰণে মই আপোনালোকক এই ভিডিঅ'টোত দেখুৱাইছোঁ। আৰু এই ওলকবিখিনিৰ মাজত মই এটা ভাল বস্তু ৰুইছোঁ, ভাল বস্তু মানে অলপ দামী। চাওক ওলকবিখিনি যিহেতু উঠি যাব, এই সপ্তাহৰ ভিতৰতে ওলকবিখিনি গোটেইখিনি উঠি যাব, সেইকাৰণে মই ইয়াৰ মাজত এয়া জলকীয়া পুলি ৰুই থৈছোঁ। এনেধৰণে গোটেই ডৰাতে মানে জলকীয়া ৰুই থোৱা আছে। আৰু এনেধৰণে ইয়াত চাওক সুন্দৰকৈ জলকীয়া পুলি ৰুই থৈছোঁ, উঠি আহিব। যিহেতু এইখিনি কবিখিনি উঠি যাব, উঠি যোৱাৰ পিছত ইয়াত মাটিটো চপাই দিলে মানে দুটা খেতি হৈ যাব। আৰু এনেধৰণে আপোনালোকেও এই এডোখৰ মাটিতে দুটা খেতি কৰক, স্বাৱলম্বী হওক তাৰে আশা কৰিলোঁ।